মই এটা আঞ্চলিক দলক ৰিপ্ৰেজেণ্ট কৰোঁ। আমি অসমৰ মানুহ, গতিকে আমি সদায় বিচাৰিম যে কেন্দ্ৰীয় চৰকাৰে যিখন বাজেট প্লেচ কৰিব সদায় যাতে অসমে প্ৰাধান্য পায়, এই বিষয়টো আমি নিশ্চয় সদায় বিচাৰিম। আৰু আমি কিছু আভাস আমি ইয়াত পাইছোঁ এই বাজেটত, যেনেধৰণৰ ধৰি লওক বানপানীৰ সমস্যাটোৰ কথাটো উল্লেখ কৰিছে, ঠিক তেনেধৰণে যিসকল লোক এতিয়ালৈকে তাৰমানে বেংকিং সুবিধাৰ পৰা তেওঁলোকে বঞ্চিত হৈছে, সেই সুবিধাবিলাক পাবৰ কাৰণে বা প্ৰদান কৰাৰ ক্ষেত্ৰত যে 100টা পষ্টেল বেংকৰ কথাটো ঘোষণা কৰিছে, এইবিলাকৰ জৰিয়তে নিশ্চয় আমাৰ ৰাজ্যখন উপকৃত হ'ব। কিন্তু মই এটা কথা নিশ্চয় এইখিনিতে ক'ব লাগিব যে এই বাজেটখনত SC ST জনসাধাৰণক উপকৃত কৰাৰ ক্ষেত্ৰত কিছু ইয়াত আঁচনি প্ৰস্তুত কৰিছে বা তেনেধৰণে কিছু ব্যৱস্থা গ্ৰহণ কৰিছে, এই বাজেটত আছে, উল্লেখ আছে। গতিকে মই আশা কৰিম যে এই বাজেটৰ জৰিয়তে আমাৰ ৰাজ্যখনত থকা যিসকল ST SC মানুহ আছে সেইসকল যাতে উপকৃত হয়, তাৰ কাৰণে যাতে চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰখনে যাতে ব্যৱস্থা কৰে, তাৰ কাৰণে মই আজিৰ দিনটোত আচলতে কেন্দ্ৰীয় চৰকাৰখনক মই আহ্বান জনাম। নাই এই কথাটো তাৰমানে আমি এইটো যে উল্লেখ নাই ঠিকেই আছে সেই কথাটো, কিন্তু উল্লেখ নথকাৰ মাজত পাৰ্থক্য এইটোৱে যে উল্লেখ থাকিলে এটা নিৰ্দিষ্ট এমাউণ্টৰ ভিতৰত তাৰমানে সীমাবদ্ধ হৈ থাকে। যিহেতু ইয়াতে উল্লেখ নাই এই বিষয়টো তাৰমানে পৰিমাণটো, গতিকে আমি যদি তাৰমানে সেইটো ইষ্টাব্লিছ কৰিব পাৰোঁ যে আমাৰ বিহাৰতকৈ আমাৰ অসমৰ বানপানীৰ সমস্যাটো বেছি ভয়াৱহ, তেতিয়াহ'লে নিশ্চিতভাৱে আমি তাৰমানে বিহাৰতকৈ অধিক ধন পাবলৈ আমি সক্ষম হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।